নমস্কাৰ বন্ধুসকল 1 সেপ্টেম্বৰ 2025 তাৰিখে ভাৰত চৰকাৰে এখন গুৰুত্বপূৰ্ণ গেজেট প্ৰকাশ কৰিছে। এই আদেশে ভাৰতত বহুত দিনৰ পৰা চলি থকা এটা বিতৰ্কিত বিষয়ক লৈ নতুন নিয়ম স্থাপন কৰিছে। হেইটো হৈছে বিদেশৰ সংখ্যালঘুসমূহৰ নাগৰিকত্ব আৰু বসবাসৰ অধিকাৰ। এই নতুন নিয়ম অনুসৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘুসমূহ যেনে শিখ, হিন্দু, বৌদ্ধ, জৈন আৰু খ্ৰীষ্টানসকলে যদি ধৰ্মীয় নিৰ্যাতন বা নিৰ্যাতনৰ ভয়ত ভাৰতলৈ আশ্ৰয় লৈছে আৰু 31 ডিচেম্বৰ 2024ৰ আগতে ভাৰতত প্ৰৱেশ কৰিছে, তেন্তে তেওঁলোকক বিশেষ সুবিধা দিয়া হ'ব। গেজেটত স্পষ্টকৈ কোৱা হৈছে এই লোকসকলে দুটা অৱস্থাত সুবিধা পাব। 1 নম্বৰ, যদি তেওঁলোকৰ কাষত বৈধ নথি নাই যেনে পাছপোৰ্ট বা ভ্ৰমণ নথি, আৰু 2 নম্বৰ, যদি তেওঁলোকৰ কাষত নথি আছিল কিন্তু তাৰ বৈধতা শেষ হৈ গৈছে। এই দুয়ো ক্ষেত্ৰত তেওঁলোকক ভাৰতত থকা আৰু নাগৰিকত্ব লাভৰ পথ মুকলি কৰি দিয়া হ'ব। এই আদেশখন ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এমেণ্ডমেণ্ট এক্ট 2025ৰ অধীনত প্ৰকাশিত হৈছে। অৰ্থাৎ চৰকাৰে আইনসমূহৰ ধাৰা 33 ব্যৱহাৰ কৰি এই বিশেষ নিয়ম জাৰি কৰিছে। ইয়াৰ ফলত 1957 চনৰ পুৰণি আদেশৰ সংশোধন হ'ব। বন্ধুসকল, এই গেজেটৰ ফলত ভাৰতত সংখ্যালঘু শৰণাৰ্থীসকলৰ বাবে নতুন পথ মুকলি হ'ব। কিন্তু একে সময়তে এইটো দেশৰ ৰাজনীতি আৰু সমাজত নতুন বিতৰ্ক উত্থাপন কৰিব পাৰে। আপুনি কি ভাবে? এই নিয়ম ন্যায়সংগত নে বিতৰ্কমূলক? মন্তব্যত আপোনাৰ মতামত জনাওক। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক আৰু এনে তথ্যভিত্তিক ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।